নমস্কাৰ মই ডক্টৰ অৰুণ পাল আজি আপোনালোকৰ মাজত আহিছো আৰু এটা ধুনীয়া টপিক লৈ টপিকটো হ'ল ৰত্ন কিয় পৰিধান কৰিব লাগে বা ৰত্ন পৰিধান কৰিলেই আমাৰ প্ৰতিকাৰ হ'বনে বেলেগ পৰিধান কৰিব পাৰে নে নাই বা বেলেগ প্ৰতিকাৰ হয় না নহয় সেই টপিক লৈ আহিছো ৰত্ন পৰিধান কৰিলে আপোনাৰ ভাল হ'ব এটো সঁচা কথা কিন্তু ৰত্ন আদৌ পৰিধান যোনটো কৰিব সেই ৰত্নটো আপোনাৰ ভাগ্যত ভাল হয় না নহয় আগতে আপুনি জানি ল'ব লাগিব যদি দেখা যায় প্লেনেটটো আপোনাৰ কাৰণে বেয়া মানে নেগেটিভ অ্যাকশন কৰি আছে ম্যাক্সিমাম ক্ষেত্ৰত দেখা যায় যে আমাৰ যিকোনো জন্ম কুণ্ডলীত 4টা বা 3টা প্লেনেটে আমাৰ ভাল থাকে এই ভাল প্লেনেটে আপোনাক ভাল ফল দিব আৰু বেয়া প্লেনেটবোৰে আপোনাক বেয়া ৰিজাল্ট দিব তো ভাল প্লেনেটবোৰৰ মাজতে আপুনি ৰত্ন ধাৰণ কৰিব পাৰিব জুন প্লেনেটে আপোনাক ভাল ফল দিব এজ ফৰ এক্সাম্পল ঘৰত আপোনাৰ দেউতাই সদায় আপোনাৰ ভাল চিন্তা কৰিব তাৰ কাৰণে দেউতা যদি সদায় ভাল থাকে শক্ত সবল থাকে তেনেহলে হে আপোনাক ভাল ফল দিব তো জি প্লেনেট বা জি গ্ৰহ আপোনাৰ কাৰণে ভাল ফল দিব সেই প্লেনেট বা সেই গ্ৰহৰে আপুনি ৰত্ন ধাৰণ কৰিব পাৰিব অন্যথায় জি গ্ৰহ আপোনাৰ কাৰণে বেয়া ধৰি লওক আপোনাৰ কাৰণে বুধ গ্ৰহ বেয়া আছে বা হি 6 8 12 গ্ৰহৰ লগত কানেকশন কৰি আছে হি সদায় জিমানে হৈ যাক পঞ্চম ভাৱ হৈ যাক নৱম ভাৱ হৈ যাক লগ্ন ভাবে হক যিয়ে ভাবে হয় আপোনাৰ বেয়া ফল দিব কেতিয়াও ভাল ফল দিব নোৱাৰে এই ৰত্ন পৰিধান কৰাৰ পিছতে দেখা যাব যে আপোনাৰ যিকিনি ভাল হোৱাৰ আছিল সেইকিনিও আপোনাৰ বেয়া হৈ গৈছে তাৰ কাৰণে ৰত্ন পিন্ধাৰ আগতে ভালদৰে যাচ কৰি ল'ব লাগিব এই ৰত্নটো আপোনাৰ জীৱনৰ কাৰণে শুভ ৰত্ন হয় না নহয় যিকোনো মানুহৰ এটা বা দুটা ৰত্ন শুভ ৰত্ন হ'ব পাৰে কোনোবা মানুহৰ হাতত মই দেখা পাইছো 10টা আঙ্গুলি 10টা ৰত্ন ধাৰণ কৰি লৈছে তো তাৰ কাৰণে তাৰ বেয়া ফল হ'ব পাৰে 100% হ'ব এইটো তেখেতে গম পোৱা নাই হয়তো তেখেতৰ যিকিনি নেগেটিভ হৈ আছে তেখেতে সেই নেগেটিভ কিনি ধৰব পাৰা নাই এতিয়া আমাৰ অকল যে ৰত্ন ধাৰণ কৰিলে হিকিনি প্ৰতিকাৰ হ'ব হেতু নহয় আমি ৰত্ন ধাৰণ নকৰাকৈও আমি ভাল ফল কৰিব পাৰিম যিকোনো প্লেনেটৰ বাবে দান আছে পূজা আছে হোম আছে এতিয়া ধৰি লওক ৰবি গ্ৰহৰ কাৰণে আমি কি ৰত্ন ধাৰণ কৰো চুন্নি ৰত্ন ধাৰণ কৰো এতিয়া চুন্নি ৰত্ন যদি শুভ হয় আপোনাৰ ভাল ফল দিব বেয়া হলে বেয়া ফল দিব এতিয়া যদি আপুনি নাজানে ভাল দিব না বেয়া দিব তাৰ চাইতে আপুনি ৰবি গ্ৰহৰ এটা পূজা কৰক যদি ৰবি গ্ৰহৰ পূজা কৰিলে কেতিয়াও আপোনাৰ নেগেটিভ ৰিজাল্ট নাই হি বেয়া প্লেনেট হলেও ভাল ৰিজাল্ট দিব ভাল হলেও আপোনাক আৰু ভাল ৰিজাল্ট দিব যদি আপুনি ৰবি গ্ৰহৰ দান কৰে দান কৰিলেও আপোনাৰ ভাল ফল পাব আপুনি আৰু কি দেখা যায় ৰবি গ্ৰহৰ কাৰণে আপুনি মা দেউতাক যদি সদায় হেয়া কৰে এনে আপোনাৰ ৰবি গ্ৰহ ভাল হৈ যাব তাৰ কাৰণে আপোনাৰ ৰত্ন ধাৰণ কৰিব লাগে একো নাই ৰত্ন ধাৰণ কৰি আপুনি যি ৰিজাল্ট পাব তাৰ চাইতে 200 গুণ বেছি ৰিজাল্ট পাব আপুনি যদি মা দেউতাক হেয়া কৰে তো হেতু হল যে ৰত্ন ধাৰণ কৰিলেই যে আপুনি খুব ভাল ফল পাব আৰু ৰত্ন ধাৰণ নকৰিলেই যে আপুনি ভাল ফল নাপায় হেতু নহয় তাৰ কাৰণে দেখা যায় এতিয়া হল আমাৰ মঙ্গলৰ ৰত্ন হৈ গল আমাৰ ৰঙা প্ৰবাল তে ৰঙা প্ৰবাল যদি আপোনাৰ ৰঙা প্ৰবাল বা মঙ্গল গ্ৰহ যদি আপোনাৰ ভাল ফল দিয়ে বা শুভ অৱস্থানত থাকে তেনেহলে আপুনি মঙ্গলৰ ৰত্ন ধাৰণ কৰিব পাৰে অন্যথায় মঙ্গলৰ ৰত্ন ধাৰণ কৰিব নোৱাৰে তাৰ কাৰণে আপুনি মঙ্গল গ্ৰহ হোম যজ্ঞাদি দি পেলাই পূজা পাঠ কৰিব পাৰে বা আপুনি মঙ্গলৰ কাৰণে আপুনি ভাইটি ভন্টি বা দাদা কোকা হিয়তক আপুনি সেবা শুশ্ৰূষা কৰক আপোনাৰ মঙ্গল এনেই ভাল হৈ যাব তাৰ কাৰণে ৰত্ন ধাৰণ কৰিব লাগে একো নাই খালি যে ৰত্ন ধাৰণ কৰিলেই ভাল হ'ব এটো নহয় তো তাৰ কাৰণে দেখা যাব যে 100% গ্যাৰান্টেড ৰিজাল্ট যি কেইটা বস্তু আপোনাৰ মঙ্গলৰ কাৰণে নেগেটিভ হৈ আছে গুটেই কেইটা পজিটিভ হৈ আহি আছে তাৰ কাৰণে আপুনি মঙ্গলৰ দান কৰিব পাৰে মঙ্গলৰ কাৰণে যি কেইটা আপোনাৰ প্লেনেট হয় বা যি কেইটা আপোনাৰ ভাৱ হয় সেই কেইটাৰ আপুনি দান কৰক আপুনি শুভ ফল পাব এতিয়া যদি মই আহু চন্দ্ৰ গ্ৰহৰ কাৰণে কি হয় চন্দ্ৰ আমাক এষ্ট্ৰোলজিত মা বুলি আখ্যা দেওয়া হয়
তো মা হলে কি হব, মাক যদি আপনি প্রতিদিন হেয়া করে সেবা শুশ্রূষা করে মাক যদি বিরাট ভাল পায় আপনার মানসিক পরিস্থিতি এনেই ভাল হয়ে যাব। তার কারণে চন্দ্ররত্ন ধারণ করিব লাগা একো নাই। যদি চন্দ্র যদি শুভ থাকে এতিয়া আগতে আপোনাক ধৰিব লাগিব যে চন্দ্ৰ গ্ৰহটো ভাল হয় না বেয়া হয়, সেইখিনি আপোনাৰ এষ্ট্ৰলজি মতে বা ভাল জ্যোতিষীৰ পৰামৰ্শ লৈ কিনে আপুনি ৰত্ন ধাৰণ কৰিব পাৰিব। কোনোবাৰ মতে হয় যে যিকোনো মানুহে মুকুতা পিন্ধিব পাৰে, পিন্ধিব নোৱাৰে। চন্দ্ৰ যদি বেয়া থাকে বা অশুভ ফলদান কৰে সেই সময়তে মুকুতা ধাৰণ কৰিলে আপোনাৰ গলৰ প্ৰব্লেম আহিব, আপোনাৰ মানসিক অশান্তি হ'ব, আপোনাৰ মানসিক টেনশন বৃদ্ধি পাব। তার কারণে আপনি ভালদরে চাই পিনে আপনি মুকুতা ধারণ করিব, অন্যথায় মুকুতা ধারণ করা নিষেধ। তার কারণে আপনি ঘরত যদি মাক যদি আপনি সদায় সেবা করে শুশ্রূষা করে ভাল পাব। পানী যদি এজ ফর এক্সাম্পল আপনি যদি আপনি মাৰ লগতে যদি কোনোবা নদীত যাইও কিছুমান যদি আপনি যেনেকুৱা আপনি কয়লা দান কৰে তেনেহলে নদীৰ পানীখিনি অকমান হলেও আপনি তার পরিষ্কার হওয়ার কারণে কিবা এটা ফল পাব। বা যদি চাউল দান করে তাতেও আপনি ভাল ফল পাব। যিখিনি আপনার নিগেটিভ হওয়ার আছিল 100% এইখিনি নিগেটিভ নহয়। আপনি কন্টিনিউ যদি চাউল দান কৰি যায় বা যদি কয়লা দান কৰি যায় আপনি ভাল ফল পাবই পাব 100% গ্যারান্টেড। কিন্তু তার কারণে যে মুকুতা পিন্ধিলে আপনি ভাল ফল পাব সেইটো কোনো কথা নহয়। কেতিয়াবা আপনার মুকুতা পিন্ধার পিছত নিগেটিভ রিজাল্টও আপনার দেখা দিব পারে। এতিয়া সময় বুধ গ্রহর কারণে, তো বুধ গ্রহর কারণে সব মানুহৰে এটা কথা যে পান্না পিন্ধিলেই ভাল হৈ যাব। যদি বুধ গ্রহ নিগেটিভ রিজাল্ট দিয়ে পান্না পিন্ধিলে হি নিগেটিভ পাওয়ার কিনি আৰু বাড়ি আহিব আৰু যিমান আপোনাৰ বুধ গ্রহৰ এক্টিভিটি আছে গোটেই নিগেটিভ হৈ যাব আৰু আপুনি জীৱনত বুধ গ্রহ ভাল কৰিব নোৱাৰে। সেই সময়তে আপুনি পান্না ৰত্নটো যদি খুলি তয় লগতে যদি আপোনাৰ যদি ভণ্টি আছে, পেহী আছে, মাহী আছে সিহঁতক যদি আপুনি ভালদৰে সেবা শুশ্রূষা কৰে এনেই বুধ গ্রহ আপোনাৰ ভাল হৈ যাব। বুধ গ্রহ ভাল কৰিব কাৰণে আপুনি যদি চৰাইক যদি আপুনি ৰাতি গ্ৰীণ মুখ সিজাই তয় পুৱা যদি উঠি পেলাই সিহঁতক আপুনি খাবলৈ দিয়ে আপোনাৰ বুধ গ্রহ লাহে লাহে ভাল ফল পাব আৰু যিখিনি বুধ গ্রহৰ নিগেটিভ একশন আছিল সেইখিনি কাট খাই যাব আৰু আপোনাৰ যিখিনি কাম নোহোৱা কামখিনিও আপোনাৰ হৈ যাব। তো এতিয়া সময় গুৰুৰ কাৰণে বৃহস্পতি গ্রহ। বৃহস্পতি এটা ডাঙৰ গ্রহ, সেই গ্রহ আমাৰ 5টা ভাৱৰ কাৰণে আহে। তার কারণে কয় যে কেতিয়াও গুরু নিন্দা করিব নোৱাৰে। গুরু যদি আপনি অপমান করে আপনার 5টা ভাব নষ্ট হব, ধন নাইকিয়া হব, সন্তান নহব পারে, ভাগ্যস্থান আপনার নষ্ট হয়ে যাব, আপনি সাকসেস না পায়। তার কারণে কয় গুরুক কেতিয়াও আপনি নিন্দা করিব নোৱাৰে। তার কারণে আপনি এটা বৃহস্পতির কারণে পুকরাজ লগাই ললে আর গুরুক যদি সদায় নিন্দা করি থাকে সেই পুকরাজও আপনার কাম নাইকিয়া হয়ে যাব, পুকরাজও কাম নকরা হয়ে যাব। কিন্তু বৃহস্পতি গ্রহ যদি শুভ থাকে তেনেহলে আপনার পুকরাজ পিন্ধিলে আপনার কাম আহিব পারে। কিন্তু বৃহস্পতি গ্রহ যদি অশুভ গ্রহর দ্বারা পীড়িত হয় বা যদি বৃহস্পতি গ্রহ যদি দুস্থানপতি 6, 8, 12 গৃহর লগত যদি যোগাযোগ থাকে সেই সময়তে পুকরাজ পিন্ধিলে আপনার নিগেটিভ রিজাল্ট আহিব। সেই সময়তে যদি আপনি গুরুক যদি সম্মান করে, শ্রদ্ধা করে, ভক্তি করে বা যদি মন্দিরত আপনি বুটর ডালি দান করে তেনেহলে আপনি ভাল ফল পাব। আপনি গুরুর আপনার যিখিনি পজিটিভ রিজাল্ট আছে আপনি পাই থাকিব। নেক্সট আও মই শুক্র গ্রহ। শুক্র গ্রহ আজির দিনত দুইটাই প্ল্যানেট, এটা হল রাহু গ্রহ আর এটা হল শুক্র গ্রহ। এই দুইটা প্ল্যানেটের দ্বারাই গোটেই দুনিয়াখন পরিচালিত হয়েছে। এতে শুক্র গ্রহ যদি ভাল রাখিব লাগে বহুতে কব যে ডায়মন্ড এটা পিন্ধিল, ডায়মন্ড পিন্ধিলে আর কোনো রত্নই পিন্ধিব নালাগে, এটু ভুল ধারণা। ডায়মন্ড পিন্ধিলে আপনার বেয়াও হব পারে, মৃত্যুলৈ হব পারে, আপনার এক্সিডেন্ট হব পারে, আপনার দেহার মাজত ডায়াবেটিস রোগ দেখা দিব পারে, মূত্রাশয়ের প্রবলেম দেখা দিব পারে যদি আপনার শুক্র গ্রহ নিগেটিভ আছে, অশুভ ফল দান করে। সেই সময়তে আপনার ডায়মন্ড পিন্ধিলে আপনার বেয়া ফল পাব। কিন্তু যদি আপনি তার দান করে কি কি করিলে আপনি তারপরা ভাল ফল পাব পারে। যদি আপনি পত্নীক ভালদরে রাখে,
পত্নীক যদি সদায় সেৱা যত্ন কৰে, পত্নীৰ লগত যদি কেতিয়াও কাজিয়া নকৰে, পত্নীক যদি গৃহলক্ষ্মী হিচাপে যদি আপুনি পালন কৰে, আপুনি শুক্ৰ গ্ৰহ এনেই আপোনাৰ ভাল হৈ যাব। তাৰ কাৰণে আৰু সৰু সুৰা মই এটা টপিক বুলি কওঁ যে আপোনাৰ যদি শুক্ৰ গ্ৰহ ভাল কৰিব লাগে, আমাৰ গৰুক গ্ৰীণ চাৰা খুৱাব, আপোনাৰ শুক্ৰ গ্ৰহ এনেই ভাল হৈ যাব। আৰু এনেকুৱা ভাল হ'ব যিখিনি নিগেটিভ কাম আছে সব পজিটিভ হৈ যাব। তাৰ কাৰণে আপোনাৰ ষ্টোন পিন্ধিব লগা কোনো দৰকাৰ নাই। যদি পাৰে আপুনি শুক্ৰ গ্ৰহৰ কাৰণে বৈদিক মতে পূজা অৰ্চনা কৰক, যজ্ঞ কৰক, জপ কৰক, আপুনি ভাল ফল পাব। নেক্সট আহোঁ মই শনি গ্ৰহ। শনি গ্ৰহ হ'ল সাত্বিক গ্ৰহ। সেই গ্ৰহ বহু মানুহে নীলম পিন্ধি লয়, এমিথিষ্ট পিন্ধি লয়, বা দেখা যায় শনিৰ কাৰণে নীলি পিন্ধি লয়। আদৌ শনি তাৰ শুভ হয় না নহয়? যদি শুভ নহয়, নীলম পিন্ধাৰ লগে লগে তাৰ এক্সিডেণ্ট হৈ যাব, বেয়া সপোন পাব, তাৰ দেখা যাব কৰ্মস্থান নষ্ট হৈ যাব, পাবলগীয়া ধন সি নাপাব, গোটেইখিনি আবদ্ধ হৈ যাব। তাৰ কাৰণে আগতে নীলম ৰত্ন বহুত পাৱাৰফুল, আৰু সেই ৰত্নখিনি ধাৰণ কৰাৰ আগতে ভাল জ্যোতিষীৰ পৰামৰ্শ ল'ব লাগিব যে সেই গ্ৰহখিনি তাৰ শুভ ফল দান কৰিব পাৰিব না নাই। যদি নোৱাৰে নীলম ৰত্ন পিন্ধাৰ, আপোনাৰ বছৰ 1.5 বছৰ পিছতে আপোনাৰ ৰিজাল্টখিনি নিগেটিভ পাই যাব আপুনি। তাৰ কাৰণে আপুনি কি কৰিলে ভাল হ'ব? আপোনাৰ যদি ঘৰত খুৰা থাকে, বা যদি যিখিনি শ্ৰমিক মানুহ আছে, বা যিখিনি লেবাৰ শ্ৰেণী আছে, আপুনি সদায় সিহঁতৰ লগত ভাল ব্যৱহাৰ কৰক, আপুনি 100% ৰিজাল্ট পাব। শনি যিমান নিগেটিভ থাকক আপোনাৰ জীৱনত ইমানে পজিটিভ হৈ আহিব। আপুনি যদি পাৰে শ্মশান ঘাটত যাই যদি ভিখাৰীক খুৱায়, যদি আপুনি পাৰে অন্ধ মানুহক খুৱায়, যদি আপুনি পাৰে বুঢ়া মানুহ যিবিলাকে আৰু চলিব নোৱাৰে সেইবিলাকক খুৱায়, যদি পাৰে আপুনি হস্পিটেলত থকা যিবিলাক আৰ্ত মানুহ আছে, দৰিদ্ৰ মানুহ আছে, সিহঁতক যদি মেডিচিন কিনি দিয়ে বা সিহঁতক যদি শুশ্ৰূষা কৰে, শনি এনেই ভাল হৈ যাব আপোনাৰ। তাৰ কাৰণে টেনশ্যন ল'ব লগা নাই। কিন্তু যদি আপোনাৰ যদি শনি শুভ নহয় আৰু নীলম ৰত্ন আপুনি ধাৰণ কৰিছে, আপুনি বেয়া ৰিজাল্ট পাব। শনি গ্ৰহৰ কাৰণে আপুনি বৈদিক অনুষ্ঠান কৰক, আপুনি ভাল ফল পাব। আৰু যদি আপুনি হোম যজ্ঞ দিয়ে আৰু ভাল ফল পোৱাৰ সম্ভাৱনা থাকিব। নেক্সট আহোঁ মই ৰাহু আৰু কেতু গ্ৰহলৈ। ৰাহু গ্ৰহ এনেকুৱা এটা গ্ৰহ, সেইটো কেতিয়াবা আমাৰ যদিও এইটো ছায়া গ্ৰহ বুলি কোৱা হয়, তাৰ কোনো আমাৰ কুণ্ডলিত এনেও স্থান নাই, যদিও তাৰ এটা আৰ্টিফিচিয়েলি স্থান এটা দিয়া হৈছে। ৰাহু গ্ৰহ কিন্তু মেক্সিমাম ফল জন্মকুণ্ডলিত আমাৰ ৰাহু গ্ৰহৰ দ্বাৰাই হয়। তো ৰাহু গ্ৰহক আমি ভাল কেনেকুৱাকৈ কৰিব পাৰিম, বা ৰাহু গ্ৰহৰ কাৰণে কি ৰত্ন পিন্ধিলে ভাল হয়? ৰাহু গ্ৰহৰ কাৰণে আমাৰ হ'ল ধাৰণীয় ৰত্ন হ'ল গোমেদ ৰত্ন। কিন্তু ৰাহু গ্ৰহ যদি শুভ ফল দান কৰে, তেনেহ'লে আপুনি গোমেদ ৰত্ন ধাৰণ কৰিব পাৰিব, অন্যথাই আপুনি গোমেদ ৰত্ন ধাৰণ কৰিব নোৱাৰে, আপোনাৰ নিগেটিভ ৰিজাল্ট আহিব। একে ৰাহুৰ ৰত্নৰ কাৰণে এটা মানুহ ইলেকশ্যনত হাৰিব পাৰে আৰু এটা মানুহ ইলেকশ্যন জিকিব পাৰে। তো ৰাহু গ্ৰহ যদি বেয়া থাকে, তাক ইলেকশ্যনত হাৰাই দিব পাৰে আৰু সি ইলেকশ্যনত আকৌ জিকিব পাৰে। এজন মানুহ চাইণ্টিষ্ট হ'ব পাৰে, এজন মানুহ ইঞ্জিনিয়াৰ হ'ব পাৰে, ডক্টৰ হ'ব পাৰে। তাৰ মানে কি, ৰাহু গ্ৰহৰ কাৰণে ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰে, এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'ব পাৰে। কাৰ কাৰণে? ৰাহু গ্ৰহৰ কাৰণে। এতিয়া কথাখিনি হ'ল যে সেই ৰাহু গ্ৰহটো ভাল কেনেকুৱাকৈ কৰিব পাৰে। যদি বা কোনোবা প্লেনেট সেই ৰাহু গ্ৰহটো আপুনি কুণ্ডলীত গমেই নাপায় আপোনাৰ ভাল আছে না বেয়া আছে, সেই সময়তে আপুনি যদি সুইপাৰক যদি আপুনি খাদ্য খুৱায়, ৰাহু ভাল হ'ব। যদি আপুনি শ্মশান ঘাটত যাই চণ্ডালক ভোজনী কৰায়, আৰু চণ্ডালজন ভাল পাব লাগিব দেই, যদি তেখেতে ভাল পোৱা বস্তু আপুনি খুৱাব পাৰে, সেই সময়তে ৰাহু গ্ৰহ ভাল হয়। আৰু যদি ৰাহুৰ এটা মন্দিৰ আছে বাহিৰত, তাতেও যদি পূজা অৰ্চনা কৰে, ৰাহুৰ যদি জপ বা হোম যজ্ঞ কৰে, বৈদিক অনুষ্ঠান কৰে, তাতেও ৰাহু গ্ৰহ ভাল হয়। আদাৰৱাইজ আপোনালোকৰ মেক্সিমাম ক্ষেত্ৰত ৰাহুৰ পৰাই আমাৰ যিমান কুণ্ডলী আছে নষ্ট হ'ব পাৰে। তাৰ কাৰণে মিনিমাম প্ৰতিকাৰ হ'ল বৈদিক অনুষ্ঠান। আপুনি ৰাহু গ্ৰহৰ কাৰণে হোম যজ্ঞ
জপ কৰিব পাৰে আৰু আপুনি যজ্ঞ কৰিব পাৰে ৰাহুৰ কবচ ধাৰণ কৰিব পাৰে কৰিলে আপুনি ভাল ফল পোৱাৰ সম্ভাৱনা থাকিব লাষ্ট এটা প্লেনেট হল কেতু গ্ৰহটো হৈ গ'ল আমাৰ অন্তিম গ্ৰহ যি গ্ৰহটো আপুনি কেনুকাকে ভাল কৰিব পাৰিব কেতু গ্ৰহৰ কাৰণে কেটছাই ধাৰণ কৰিব লাগে যদি কেতু গ্ৰহ আপোনাৰ জন্ম কুণ্ডলিত শুভ ফল দিয়ে অশুভ ফল দিলে কেটছাই ধাৰণ কৰিলে আপোনাৰ জন্ম কুণ্ডলীখন বেয়া হ'ব সন্তান নহব শত্ৰু বৃদ্ধি পাব আপোনাৰ যিমান ভাল মানুহ আছে গুটে শত্ৰু হৈ যাব পাৰে তাৰ কাৰণে ৰত্ন ধাৰণ কৰাৰ চাইতে বৈদিক অনুষ্ঠান কৰক বা আপুনি যদি পাৰে তাৰ দান কৰক খুব ভাল ফল পোৱাৰ সম্ভাৱনা থাকিব কেতু আৰু ৰাহু গ্ৰহৰ কাৰণে একে দান হয় কেতু গ্ৰহৰ কাৰণে আপুনি মন্দিৰৰ ওচৰত থাকা ভিকাৰীকো দান কৰিব পাৰে আপুনি শমশান ঘাটৰো ভিকাৰীক দান কৰিব পাৰে বা আপুনি অন্ধ মানুহকো দান কৰিব পাৰে কৰিলে আপুনি ভাল ফল পাব আৰু কেতু গ্ৰহ 100% ৰিজাল্ট দিব আপুনি যে ষ্টোন পিন্ধিলে 100% ফল পাব হেতু নহয় ষ্টোন পিন্ধিলে আপোনাৰ 60% 70% যদি আপোনাৰ শুভ হয় অশুভ হলে তো আপোনাৰ নেগেটিভ ৰিজাল্ট দিবই দান কৰিলে 100% ভাল ফল পাব আপোনাৰ নেগেটিভ থাকিলেও ভাল ফল পাব পজিটিভ থাকিলেও আপুনি ভাল ফল পাব তাৰ কাৰণে দান কৰক সেৱা শুশ্ৰূষা কৰক হেইটোৱে আপোনাৰ জীৱনত যদি লক্ষ্য ৰাখে আপোনাৰ জীৱন খুব ধুনীয়া হ'ব আৰু জীৱনটো ভালদৰে আপুনি কাটাই যাব পাৰিব হেইখিনি কৈয়ে আজিৰ আমাৰ এই টপিকটো শেষ কৰিলোঁ ধন্যবাদ নমস্কাৰ